আজি আমি 36 সাইজৰ ব্ৰা কাট ব্লাউজৰ কাটিং কৰি দেখুৱাম। প্ৰথমে লাইনিং কাপোৰটো লৈছো, নিজৰ ফালে বন্ধ ভাগটো ৰাখিছো আৰু সন্মুখতে খোলা ভাগটো ৰাখিছো। তাৰ পাছতে স্কেলেৰে সমানকৈ আঁচ এডাল টানি লৈছো, যাতে কাপোৰটো সমান হৈ পৰে। তাৰ পাছত প্ৰথমে মই ব্লাউজৰ দিশটো দি ল'ম। ব্লাউজৰ দিশ হৈছিল 14, তাৰ লগত মই 1 ইঞ্চি যোগ দিছো। তাৰ পাছত মই আৰু এটা বিন্দু অলপ আঁতৰত দি লৈছো। এনেকৈ স্কেলেৰে সমানকৈ আঁচ এডাল টানি লৈছো। এতিয়া চাওক, কান্ধখনৰ জোখ ল'ম। কান্ধৰ জোখ লৈছো 5.5। আপোনালোকেও 5.5তে বিন্দু দিব। তাৰ পাছত এয়া চাওক 5.5ত এটা বিন্দু দি লৈছো। তাৰ পাছত সেই 5.5ৰ বিন্দুটোৰ সমানে তললৈ আৰু এটা বিন্দু দি লৈছো। এই বিন্দু দুটা সমানকৈ আঁচ এডাল টানি লৈছো। এতিয়া চাওক, আৰ্মহোলৰ চিন দিম। আৰ্মহোল লৈছো মই 5.7। তাৰ পাছত তাৰ সমানে অলপ আঁতৰত আৰু এটা বিন্দু দি লৈছো। এতিয়া মই সমানকৈ আঁচ এডাল টানি ল'ম। এতিয়া চাওক, বুকুৰ জোখ ল'ম। বুকুৰ জোখ 38। 38ক আমি 4ৰে হৰণ কৰিম। মোৰ 9.5। তাৰ পাছত মই 9.5ত এটা বিন্দু দি লৈছো আৰু এক্সট্ৰাকৈ 1.5 ইঞ্চি দি লৈছো। তাৰ পাছত তেনেকৈ কঁকালৰ জোখো লৈ ল'ব। কঁকালৰ জোখ 33। 33ক আমি 4ৰে হৰণ কৰিম। তাৰ পাছত 8.5 লৈছে আৰু 8.5ত এটা বিন্দু দি লৈছো আৰু টাকছৰ বাবে 1 ইঞ্চি আৰু বুকুৰ জোখত যেনেকৈ 1.5 ইঞ্চি এক্সট্ৰাকৈ দি লৈছিল, তেনেকৈ কঁকালতো দি ল'ম। তাৰ পাছত এই বিন্দু কেইটা সমানকৈ আঁচ টানি ল'ম। তাৰ পাছত আমি আৰ্মহোলৰ জোখ ল'ম। আৰ্মহোল শ্বেপ দিবলৈ 1.5 ইঞ্চি লৈছো মই, 1.5 ইঞ্চি এটা বিন্দু দি লৈছো। তাৰ পাছত কান্ধ আৰু আৰ্মহোলৰ বিন্দু কেইটা সমানকৈ ভাগ কৰি এনেকৈ আৰু এটা বিন্দু দি লৈছো। তাৰ পাছত আৰু দুটা জোখ ল'ব লাগিব। সেই জোখ দুটা হৈছে এই চিনডালত 0.5 ইঞ্চি, তাৰ পাছত যিটো আমি এক্সট্ৰাকৈ লৈছিলো সেই তাত 1.7 ইঞ্চি। এই গোটেইকেইটা বিন্দু আমি মিলাই আৰ্মহোলৰ শ্বেপ দি দিম। ব্লাউজৰ চাইডৰ ফালে এনেকৈ 0.5 ইঞ্চি কাটি দিলে তেতিয়া চাইডত কাপোৰটো ফুলি নাথাকে। এতিয়া চাওক, আমি পিঠি কাটটো কাটিবৰ বাবে গলাৰ ফালে 2 ইঞ্চি লৈছো। তাৰ পাছত পিঠি কাটটো লৈছো 8 ইঞ্চি। আপোনালোকে দুটা পদ্ধতিতে জোখ ল'ব পাৰে। এটা কঁকালৰ ফালৰ পৰা কিমানখিনি আপুনি ৰাখিব সেইখিনি চাই এটা জোখ দিব পাৰে আৰু পিঠি কাটটো কিমান হ'ব সেইটো চাই জোখ দিব পাৰে। এতিয়া চাওক, বহলটো লৈছো মই 2.7 আৰু এনেকৈ আঁচ এডাল টানি লৈছো। তাৰ পাছত মই চিম্পুল ৰাউণ্ড চেপি দিছো। আপোনালোকৰ পচন্দ অনুসৰি চেপটো দিব পাৰে। মই বেছি পিঠি কটা ৰখা নাই। তাৰ পাছত কান্ধখন খহি নাযাবৰ বাবে 0.2 ইঞ্চিতে এটা বিন্দু দি তললৈ ডাউন কৰি দিছো। তাৰ পাছত আমি কঁকালৰ ফালে এনেকৈ সমান কৰি বিন্দু এটা দি লৈছো আৰু তাৰ সমানে, সেই বিন্দুটোৰ সমানে আৰু এটা বিন্দু অলপ ওপৰলৈ দি লৈছো। তাৰ পাছত আমি এনেকৈ আঁচ এডাল
টানি লৈছো। এতিয়া চাওক কঁকালৰ ফালে আমি যিটো তাকচাৰ বাবে 1 ইঞ্চি লৈছিলো, সেই 1 ইঞ্চিটো আমি হাফ ইঞ্চি কৰি তলৰ ফালে এনেকৈ দি ল'ম। তাৰপাছত আমি কোনীয়াকৈ আঁচডাল টানি ল'ম। এতিয়া চাওক চাইডৰ ফালৰ পৰা মই হাফ ইঞ্চি ওপৰলৈ এডাল চিন দি লৈছো। আপোনালোকে পিঠিৰ ফালে টাক্সটো দিলেহে এনেকৈ হাফ ইঞ্চি চাইডৰ ফালে ওপৰলৈ কাটি দিব। যদি টাক্স নিদিয়ে তেতিয়াহ'লে এই কামটো কৰিব নালাগে। তাৰপাছত আমি কাটিং কৰিম। এয়া চাওক আমাৰ কাটিং কৰি হৈ গ'ল। এতিয়া চাওক আমি ফ্ৰণ্টৰ পাৰ্টটো কাটিং কৰিম। ফ্ৰণ্টৰ পাৰ্ট কাটিবৰ কাৰণে প্ৰথমতে আমি লাইনিং কাপোৰটো ভালদৰে পাৰি ল'ম। তাৰপাছত আমি বেক পাৰ্টটো এনেকৈ লাইনিং কাপোৰটোৰ ওপৰতে ৰাখি দিম। এতিয়া চাওক আমি কান্ধৰ আৰু আৰ্মহোলৰ কাষে কাষে এনেকৈ চিন দি ল'ম। চাইডৰ ফালেও এনেকৈ চিন দি ল'ব আৰু পিঠিৰ ফালেও আমি এনেকৈ চিন দি ল'ম। এতিয়া চাওক 0.2 ইঞ্চি সমানে আমি এনেকৈ সন্মুখৰ আৰ্মহোলটোৰ বাবে এনেকৈ অলপ ডাউন কৰি দিম। তেতিয়া কি হয়, সন্মুখৰ আৰ্মহোলটোৰ কাপোৰটো খুলি নাথাকে। এতিয়া চাওক পিঠিৰ ফালে আমি 1.5 ইঞ্চি এক্সট্ৰা ল'ম। এইটো কটৰীৰ বাবে হয় 1.5 ইঞ্চিটো। তাৰপাছত এনেকৈ আঁচ এডাল টানি ল'ম। এতিয়া চাওক সন্মুখৰ কাটটোৰ বাবে আমি এনেকৈ 6.5ত এটা বিন্দু দিছো আৰু স্কেলেৰে সমান কৰি আঁচ এডাল টানি লৈছো। আপোনালোকেও এনেদৰে কৰিব। তাৰপাছত আমি 2.7ত এটা বিন্দু দি লৈছো। তাৰপাছত এনেকৈ চেপ দি দিছো। আপোনালোকে আপোনালোকৰ পচন্দ অনুসৰি চেপটো দিব পাৰে। মই সন্মুখৰ কাটটোতো এনেকৈ ৰাউণ্ড দি দিছো। এতিয়া আমি কটৰীৰ বাবে এটা বিন্দু দি ল'ম। এতিয়া মই 11.7ত এটা বিন্দু দি ল'ম। তাৰপাছত মই এনেকৈ দীঘল কৰি আঁচ এডাল টানি লৈছো। এতিয়া চাওক কটৰীৰ বাবে মই প্ৰথমে 8 ইঞ্চিত এটা বিন্দু দি লৈছো। তাৰপাছত মই 9ত এটা বিন্দু দি লৈছো। 1 ইঞ্চিটো আমি চিলাই দিবৰ কাৰণে লৈছো। তাৰপাছত তললৈ 4 ইঞ্চিত এটা বিন্দু দি লৈছো। তাৰপাছত এনেকৈ সমান কৰি আঁচডালৰ তলতে এনেকৈ বিন্দু কেইটা দি লৈছো। তাৰপাছত এনেকৈ আঁচ এডাল টানি লৈছো। তাৰপাছত একে সমানে তলতো 9 ইঞ্চিতে এটা বিন্দু দি লৈ সমান কৰি ভাগ কৰি আৰু এটা বিন্দু দি লৈছো মাজতে। তাৰপাছত তেনেকৈ ওপৰৰ চিনডালতো এটা বিন্দু দি লৈছো। তাৰপাছত এনেকৈ আঁচ এডাল টানি লৈছো। এতিয়া সেই আঁচডালৰ ওপৰৰ ফালে 1 ইঞ্চি, তলত হাফ ইঞ্চি আৰু সেইটো চাইডে
দুয়োফালে 1 ইঞ্চি লৈছো। তাৰ পাছত আমি এই বিন্দু কেইটা মাজৰ বিন্দুটোৰ সৈতে মিলাই ল'ম। এয়া চাওক মই মিলাই ল'লো। তাৰ পাছত আমি তলৰ চেইনটোৰ ফালৰ পৰা এনেকৈ 0.7 এটা বিন্দু দি বেকাকৈ আঁচডাল টানি। এতিয়া চাওক আৰু এটা মই জোখ লৈছো, সেইটো সন্মুখৰ কাঠটোৰ পৰা 5.5 এটা জোখ লৈছো। তাৰ পাছত এনেকৈ ডট দি তললৈ কটাৰী পাতটোত জইন কৰি দিছো। তাৰ পাছত এনেকৈ ধুনীয়াকৈ কটাৰী চেপটো দি দিছো। তাৰ পাছত আমি এই বিন্দু কেইটা আঁচটানি দিছো। তাৰ পাছত এনেকৈ সমান ভাগ কৰি বেকাকৈ আঁচ এডাল টানি দিছো। এতিয়া চাওক, এতিয়া আমি বেলপাতৰ জোখ ল'ম। বেলপাত লৈছো 4 ইঞ্চি। প্ৰথমে 3 ইঞ্চি লৈছো, তাৰপিছত 1 ইঞ্চি যোগ দিছো। এয়া চাওক, এতিয়া সমান কৰি বিন্দুকেইটা মিলাই আঁচ এডাল টানি ল'ম। আপোনালোকেও এনেকৈ কৰিব। তাৰ পাছত আমি বেক পাৰ্টটো এনেকৈ সমান কৰি বহুৱাই চাইডৰ ফালে এনেকৈ আঁচ টানি দিম। এতিয়া আমাৰ ফ্ৰণ্ট খিনি হৈ গ'ল। এতিয়া আমি কাটিং কৰিম। মই এনেকৈ নাম্বাৰ কৰি দিছো, আপোনালোকে যেন বুজি পোৱাত অলপ সহায় হয়। এয়া চাওক, মই এতিয়া কাটিং কৰিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া আপোনালোকে ভালদৰে বুজি পাব।